গৌৰৱ গগৈয়ে কৈছে বিজেপি চোৰৰ দল তদন্ত হ'ব লাগে। কেঁচা ৰক লৈ আচলতে চোৰে দেখাই চোৰত ঠেং এটা আমাৰ যোজনাই আছে অসমীয়াত সাপে দেখাই সাপক ঠেং চোৰে দেখাই চোৰত ঠেং। কংগ্ৰেছে ইমান বছৰ চোৰ কৰিলে, 55 से 55 तक वो लोग चोर किया, देश का प्रॉपर्टी को लूट किया ये कांग्रेस दल, इसीलिए वो लोग एनी टाइम हर टाइम चोरे देखते हैं। গৌৰৱ গগৈয়ে কৈছে চোৰৰ দল। मैं कलो कि प्रति समय তেওঁলোকে চোৰে দেখি থাকে। আচলতে তেওঁলোক মহান চোৰ। স্বাধীন ভাৰতৰ আটাইতকৈ ডাঙৰ চোৰ হ'ল কংগ্ৰেছ দলটো। 60 বছৰে চোৰ কৰিলে নেকি? চোৰো নহয় আৰু তেওঁলোকে আৰু ঠগ প্ৰবঞ্চকো 420 কেছো আছে তেওঁলোকৰ, ডকাইতি কিছু চব আছে। সেইটো দলৰ কোনো ডিচিপ্লিন নাই। গোপনকৈ পাকিস্তানতো গ'ল। আৰু কি ক'লো এজেণ্টে হয়, ISI এজেণ্ট বুলি ক'ব লাগিব। তেওঁ মৰম প্ৰীতি পাকিস্তান বা বিদেশৰ প্ৰতিহে, কাৰণ নিজে তেওঁ বিয়া কৰাই আনিছে বিদেশৰ পৰা। অসমত দেখোন বোৱাৰী নাপালে এজনী, ছোৱালীয়ে নাপালো। নাপালেতো। তেওঁ অসমৰ জাতিক ইমানেই ভাল পায়, অসমৰ এজনী ছোৱালী নাপালে। তেওঁ যদি ক'লে হয় আমাক, আমাৰ গাঁৱৰ পৰা এজনী দিলোঁ হয় নহয়, বোলে মই বিদেশত যাব লগা হৈছে, তেওঁ বিদেশ প্ৰীতি বেছি তেওঁৰ। মই ভোমলাহাটীৰ পৰা এজনী ছোৱালী দিলোঁ হয় চাই, যাকে নহওক আৰু। কিন্তু কথাটো হ'ল কি, গৌৰৱ গগৈ ডাঙৰীয়াই অনবৰত চোৰ দেখি থাকে, কাৰণ তেওঁ নিজেই চোৰ যে, কাৰণ তেওঁৰ দলটো চোৰ। আৰু তেওঁলোকে কি কৰিলে বিদেশ প্ৰীতি, ক'ৰ পাকিস্তানত বেআইনী বান্ধিব গৈছে তেওঁ। পাকিস্তানত তেওঁৰ আলহী আছে, তেওঁৰ মিছেছ থাকে, তেওঁ যায়, ভাৰত চৰক অৱগত নকৰে। প্লাছ তেওঁ ক'ৰবাৰ পৰা বিয়া কৰা বা লণ্ডন নে ক'ৰবাৰ আনিছে ইংলিছ কোৱা। জাতিৰ প্ৰতি তেওঁলোকৰ কোনো শ্ৰদ্ধা নাই, ভক্তি নাই। সেইকাৰণে আপোনালোক চোৰ বুলি কৈছে। চোৰে চোৰ ঠং দেখা নাই, তেওঁ নিজেই চোৰ, তেওঁৰ দল চোৰ। কংগ্ৰেছ দলটো চোৰৰ দল। মই কৈছোঁ জাতিৰ প্ৰতি কিমান দায়বদ্ধ আছে? ক'ত দায়বদ্ধতা আছে? বিগ জিৰ'। যদি দায়বদ্ধতা থাকিলে হয়, মহাপুৰুষ গুৰুজনাৰ জন্মস্থান কোনে বনাই দিলে? আজি অসমত এইমছ কোনে আনি দিলে? আজি অসমত যে ইমান আন্তঃগাঁথনি হ'ল কোনে আনিলে? তেওঁতো এনে মিছা কথা ক'ব। কংগ্ৰেছ দলে মানে মিছা কৈ শাসন চলাই আছিল। তেওঁলোকে সদায় মিছাৰ আশ্ৰয় লৈ মিথ্যাচাৰ কৰিয়ে জনতাক ভুল গৈ আছিল। কিন্তু জনতা তেওঁৰ পৰা ওলাইছে, জনতাই গম পাইছে কংগ্ৰেছ কিমান ডাঙৰ ভ্ৰষ্টাচাৰী, সীমাহীন দুৰ্নীতিৰ লগতে কংগ্ৰেছ দলে যে একো কৰিব পৰা নাছিল। এই কথা প্ৰতিজন অসমীয়া জানে, প্ৰতিজন ভাৰতবৰ্ষৰ ভাৰতৰ না। গৌৰৱ গগৈয়ে কৈছে বিজেপি চোৰৰ দল তদন্ত হ'ব লাগে। কেঁচা ৰক লৈ আচলতে চোৰে দেখাই চোৰত ঠেং এটা আমাৰ যোজনাই আছে অসমীয়াত সাপে দেখাই সাপক ঠেং চোৰে দেখাই চোৰত ঠেং। কংগ্ৰেছে ইমান বছৰ চোৰ কৰিলে, 55 से 55 तक वो लोग चोर किया, देश का प्रॉपर्टी को लूट किया ये कांग्रेस दल, इसीलिए वो लोग एनी टाइम हर टाइम चोरे देखते हैं। গৌৰৱ গগৈয়ে কৈছে চোৰৰ দল। মই ক'লো কি প্ৰতি সময়ত তেওঁলোকে চোৰে দেখি থাকে। আচলতে তেওঁলোক মহান চোৰ। স্বাধীন ভাৰতৰ আটাইতকৈ ডাঙৰ চোৰ হ'ল কংগ্ৰেছ দলটো। 60 বছৰে চোৰ কৰিলে নেকি? চোৰো নহয় আৰু তেওঁলোকে আৰু ঠগ প্ৰবঞ্চকো 420 কেছো আছে তেওঁলোকৰ, ডকাইতি কিছু চব আছে। সেইটো দলৰ কোনো ডিচিপ্লিন নাই। গোপনকৈ পাকিস্তানতো গ'ল। আৰু কি ক'লো এজেণ্টে হয়, ISI এজেণ্ট বুলি ক'ব লাগিব। তেওঁ মৰম প্ৰীতি পাকিস্তান বা বিদেশৰ প্ৰতিহে, কাৰণ নিজে তেওঁ বিয়া কৰাই আনিছে বিদেশৰ পৰা। অসমত দেখোন বোৱাৰী নাপালে এজনী, ছোৱালীয়ে নাপালো। নাপালেতো। তেওঁ অসমৰ জাতিক ইমানেই ভাল পায়, অসমৰ এজনী ছোৱালী নাপালে। তেওঁ যদি ক'লে হয় আমাক, আমাৰ গাঁৱৰ পৰা এজনী দিলোঁ হয় নহয়, বোলে মই বিদেশত যাব লগা হৈছে, তেওঁ বিদেশ প্ৰীতি বেছি তেওঁৰ। মই ভোমলাহাটীৰ পৰা এজনী ছোৱালী দিলোঁ হয় চাই, যাকে নহওক আৰু। কিন্তু কথাটো হ'ল কি, গৌৰৱ গগৈ ডাঙৰীয়াই অনবৰত চোৰ দেখি থাকে, কাৰণ তেওঁ নিজেই চোৰ যে, কাৰণ তেওঁৰ দলটো চোৰ। আৰু তেওঁলোকে কি কৰিলে বিদেশ প্ৰীতি, ক'ৰ পাকিস্তানত বেআইনী বান্ধিব গৈছে তেওঁ। পাকিস্তানত তেওঁৰ আলহী আছে, তেওঁৰ মিছেছ থাকে, তেওঁ যায়, ভাৰত চৰক অৱগত নকৰে। প্লাছ তেওঁ ক'ৰবাৰ পৰা বিয়া কৰা বা লণ্ডন নে ক'ৰবাৰ আনিছে ইংলিছ কোৱা। জাতিৰ প্ৰতি তেওঁলোকৰ কোনো শ্ৰদ্ধা নাই, ভক্তি নাই। সেইকাৰণে আপোনালোক চোৰ বুলি কৈছে। চোৰে চোৰ ঠং দেখা নাই, তেওঁ নিজেই চোৰ, তেওঁৰ দল চোৰ। কংগ্ৰেছ দলটো চোৰৰ দল। মই কৈছোঁ জাতিৰ প্ৰতি কিমান দায়বদ্ধ আছে? ক'ত দায়বদ্ধতা আছে? বিগ জিৰ'। যদি দায়বদ্ধতা থাকিলে হয়, মহাপুৰুষ গুৰুজনাৰ জন্মস্থান কোনে বনাই দিলে? আজি অসমত এইমছ কোনে আনি দিলে? আজি অসমত যে ইমান আন্তঃগাঁথনি হ'ল কোনে আনিলে? তেওঁতো এনে মিছা কথা ক'ব। কংগ্ৰেছ দলে মানে মিছা কৈ শাসন চলাই আছিল। তেওঁলোকে সদায় মিছাৰ আশ্ৰয় লৈ মিথ্যাচাৰ কৰিয়ে জনতাক ভুল গৈ আছিল। কিন্তু জনতা তেওঁৰ পৰা ওলাইছে, জনতাই গম পাইছে কংগ্ৰেছ কিমান ডাঙৰ ভ্ৰষ্টাচাৰী, সীমাহীন দুৰ্নীতিৰ লগতে কংগ্ৰেছ দলে যে একো কৰিব পৰা নাছিল। এই কথা প্ৰতিজন অসমীয়া জানে, প্ৰতিজন ভাৰতবৰ্ষৰ ভাৰতৰ না।